হয়, ৰাজ্যৰ যদি এই মুহূৰ্তত চৰ্চিত ঘটনা বুলি কয় তেতিয়াহ'লে যি ২-৩টা চৰ্চিত আটাইতকৈ ঘটনা হৈছে সেই ঘটনাকেইটাৰ ভিতৰত এটা অন্যতম চৰ্চিত ঘটনা হৈছে যোৰহাটৰ যি পশ্চিম যোৰহাটৰ যিটো ঢেকেলিয়াল বুলি অঞ্চল, সেই অঞ্চলটোৰ যিটো পৰ্ণ ভিডিঅ' ওলোৱাৰ এগৰাকী ছাত্ৰীৰ পৰ্ণ ভিডিঅ' ওলোৱাৰ বা অশ্লীল ভিডিঅ' ওলোৱাৰ এই যিটো ঘটনা, এই ঘটনাটোৱে আজিও কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি আছে। এতিয়াও আৰক্ষীৰ তদন্ত ক'ত ৰৈ আছে সেই প্ৰশ্ন কিন্তু প্ৰত্যেকজন মানুহৰ মুখে মুখে আছে। সেয়া ছ'চিয়েল মিডিয়াতে কওক বা সংবাদ মাধ্যমতে কওক বা সাধাৰণ মানুহৰ মুখতে কওক, সকলোৱে কথা যে এই ঘটনা ওৰ পৰিল নেকি, এই ঘটনাৰ লগত জড়িত হোৱা ব্যক্তিসকল ধৰা পৰিল নেকি আৰু আছিল নেকি, এই গোটেই কথাবিলাকৰ প্ৰশ্ন হৈ আছে। কিন্তু তাৰ মাজত এতিয়াও সেই যিটো পৰিয়ালৰ লগত এই ঘটনাটো সংঘটিত হৈছিল, অৰ্থাৎ যিগৰাকী ছোৱালীয়ে এই গোটেই ঘটনাটোৰ লগত যিগৰাকী ছোৱালীৰ নাম ওলাইছিল, তেওঁ পৰিয়ালৰ লোক কিন্তু আজিও সাংঘাতিক ধৰণে জীয়াই থাকিবলগীয়া হৈছে আৰু তেওঁলোকে সম্পূৰ্ণ প্ৰচাৰ বিমুখভাৱে থাকিবলগীয়া হৈছে, কাৰণ তেওঁলোকে মুখলজ্জাত মুখ উলিয়াব পৰা নাই। সেই পৰিয়ালৰ লোকসকলৰ আচলতে অন্তৰৰ ভিতৰত কিবা ক'বলগীয়া আছে নেকি? তেওঁলোকৰ মতে ছোৱালীজনী কেনেকুৱা আছিল? এই গোটেই ঘটনাখিনি জানিবলৈ ছোৱালীগৰাকীৰ অৰ্থাৎ ছাত্ৰীগৰাকীৰ পিতৃৰ লগত প্ৰথমটো ছেটেলাইট চেনেল হিচাপে আমি সাক্ষাৎকাৰ ল'বৰ বাবে আহিছোঁ। দেউতাকে কি কয়, তেওঁৰ জীয়েক কেনেকুৱা আছিল, জীয়েকক লৈ কিবা সন্দেহ আছিল নেকি, জীয়েকৰ লগত কাৰোবাৰ সংস্পৰ্শ আছিল নেকি, এই গোটেই কথাবিলাক আমি A to Z আনকাট তেখেতৰ পৰা জানিব বিচাৰিছোঁ। মই প্ৰথমতে আপোনাক নামটো মোক কৈ ল'ব লাগে, আপুনি একদম ভয় নকৰিব, মুকলিকে কওক, অসমৰ সকলো মানুহে চাই আছে, আপুনি নামটো কওক মোক প্ৰথম। মোৰ নাম বিৰাজ ভৰালী। আপোনাৰ সন্তান ছোৱালীজনী ডাঙৰ? মোৰ ডাঙৰ, ল'ৰা এটা, ল'ৰা 9 বছৰ। যোৱা বুধবাৰৰ পৰা বুলি যদি মই ধৰোঁ, আপোনালোকৰ ঘৰখন মৰিশালীৰ দৰে এটা পৰিৱেশ হৈছে। সেইটো হয়। চাওক, আজি ইমান দিন মোৰ ঘৰত একোৰা জুই জ্বলোৱা নাই, কিন্তু আজি চাওক, আজি মই একোৰা জুই জ্বলাম বুলি মই আহিছোঁ। সেইকাৰণে আজিলৈকে মোৰ ঘৰত জুয়ে জ্বলোৱা নাইকিয়া। কিন্তু আজি যদি মই কওঁ যে চাওক, মোৰ গাঁৱৰ ৰাইজে বা মোৰ বন্ধু বান্ধৱে সহায় কৰি মোৰ ছোৱালীজনীৰ ক্ষেত্ৰতে হওক বা যিকোনোৱে মোক সহায় কৰি মই দোকানখন চলাই আছোঁ। আৰু চবে আপুনি পাণ তামোলৰ দোকান দিওঁ। আৰু বিশেষকৈ এটাই কথা চাওক, আপোনালোকক মই এটাই কথা কৈছোঁ যে মোৰ কি দোকান কি অৱস্থা, আপোনালোকে অইনটো নহ'লেও ৰাইজক দেখুৱাওক যে মই কেনেকৈ চলি আছোঁ, কি কথা। আৰু মোৰ ঘৰত আপুনি চাব, মই তাইক কাপোৰ কানিয়ে হওক বা যিহকে হওক, যিখিনি ফটা চিটা মই তাইক পিন্ধাওঁ, ঘৰত থাকিলে ফটা চিটা পিন্ধাওঁ, কিন্তু যেতিয়া তাই স্কুললৈ যায় তাইক মই ধুনীয়াকৈ উলিয়াই ইউনিফৰ্ম মই একদম ধুনীয়াকৈ পঠিয়াই দিওঁ। আপোনাৰ ছোৱালীজনী মই যিমান দূৰ জানো পঢ়া শুনাত যথেষ্ট ভাল আছিল, হয়? কিন্তু আজিলৈকে মই কোনো টিউশ্যন দিব পৰা নাই। চাওক, আজি মই যিকেইটা পইচা পাওঁ যেনে তেনে দুবেলা দুমুঠি চলিবলৈ আঁতৰি থাকে। আৰু চাওক, মই তাতোতকৈ এটা কথা কি, মোৰ এটা ভাই আছে, তেওঁ চিকিউৰিটি কৰে। তেওঁ চিকিউৰিটি কৰি পেলাই অইনটো নহ'লেও তেওঁ মোক টকা 1500 দিয়ে, বাকীকেইটা মই মিলাই পেলাই মই এমাহলৈ বজাৰটো কৰি আনো। আৰু মই বিশেষকৈ কি 35 কেজি চাউল পাওঁ, সেই চাউলকেইটা পাওঁ, আৰু মই বাকী নিমখ তেল হালধি এইকেইটা বস্তুকেইটা আনো। আৰু মই এই কথাখিনি বুজিলোঁ, আপোনাৰ ইমান কষ্টত আপোনাৰ পৰিয়ালটো চলাইছে, ছোৱালীজনীক ডাঙৰ দীঘল কৰিছে। আপোনাৰ ছোৱালীজনী কিয় এই পথটোলৈ আহিল? নহয় চাওক, যদি মই কিন্তু আজিলৈকে গম নাপাওঁ। আৰু একচুৱেলি যদি ইয়াত কোনোবা আঁৰৰ ভিতৰত কোনোবা সোমাই আছে, আজিলৈকে ধৰক কোনো প্ৰশাসনে আজিলৈকে উলিয়াব পৰা নাই। আপোনাৰ ঘৰলৈ পুলিচ আহিছে? নাই আহা। কিন্তু যিদিনাখন ধৰকচোন মোৰ এখেতসকলৰ আমাৰ যি ঘৰৰ কিনাৰৰ যিজন মানুহ ঢুকালে, তেওঁ মানে 9 বজাতে ৰাতিপুৱা গাখীৰ দিছে। ঐ বাবু, আমাৰ মোৰ ভাইটোৰ নাম বাবু, তাক কৈছে এই গাখীৰকণ লৈ যা। গাখীৰকণ তেখেতসকলে দিছে, বা ৰাতিপুৱা প্ৰায় আমাক সদায় খাবলৈ দিয়ে ল'ৰা ছোৱালীহালক। মানে যি ঘৰ মানুহজন ঢুকালে প্ৰতিদিনাখনেই আমাক অকণ অকণ গাখীৰ দিয়ে। ভাল সম্পৰ্ক। ভাল সম্পৰ্ক মানে মোৰ ককাই ভাইও সিমান সম্পৰ্ক নাই, আৰু যি ঘৰ মানুহৰ লগত আমাৰ ইমান সম্পৰ্ক আছে। আৰু বিশেষকৈ সেই মানুহ ঘৰৰ লগত আমাৰ বিশেষকৈ এতিয়া কি ঘৰৰ ওচৰত থাকিবলৈকে আমাৰ খুব বেয়া লাগিছে। মই সেইটো বুজিছোঁ, কাৰণ মাজত মাত্ৰ এখন জেওৰা আছে ইপাৰে। মোক আপুনি এই কথা কয়, আপোনাৰ ছোৱালীজনী তেনেকুৱা আছিল নেকি? আপুনি দেউতাক হিচাপে একদম স্পষ্ট। আজি চাওক, মই কিন্তু আজি আছে বুলি ক'ব নোৱাৰোঁ। কেনেকৈ মই যেনেকৈ আজি 2 টকা 1 টকাকৈ গোটাই পেলাই মই ছোৱালীজনীক মই গাড়ী ভাড়াটো দিওঁ, কিন্তু আজিলৈকেতো মই দেখা নাইকিয়া।
এতিয়াতো তাই 2-3টা বেয়া ভিডিঅ' মই আপোনাক ক'বলৈ দিগদাৰ হৈছে আপোনাৰ ঘৰৰ ভিতৰতে তাই সেইবিলাক বেয়া কাম কৰিছে এতিয়া আপোনাক মই এতিয়া কি বুলি ক'ম যে ইয়াৰ কোনোবা সোমাই আছে কিন্তু মই এইটো সন্দেহ পূৰা আছে মানে এই ছোৱালীজনীৰ লগত আৰু কোনোবা আছে আৰু কোনোবা সোমাই আছে এই কুৱেশ্যনটোৱে কৰিব আহিছোঁ যে কোন আছে নহয় আজিও যে প্ৰশাসনে চাওক আজিও যে তেওঁবিলাকে আজিলৈকেও তেওঁবিলাকে যে ধৰিব পৰা নাই কিন্তু এই বস্তুটো কিহৰ কাৰণে হ'ব লাগে কিন্তু মই ক'বলৈ হ'লে আপোনালোকে অইনটো নহ'লেও কি আজি মোৰ ছোৱালীজনীৰ বিষয় লৈ ঢেৰ ক'বলৈ পাইছে কিন্তু আজিও যে প্ৰশাসন আজি মোৰ ঘৰলৈ অহা নাই বা আজি মোক বোলে তোমালোক কেনেকৈ আছা কি কথা আৰু সেইদিনাখন মোৰ যিদিনাখন হুলস্থুল হয় মই ছোৱালী পুলিব থানালৈ ফোন কৰিছোঁ বোলে আপোনালোকে মোক ছোৱালী লৈ যাওকহি ইয়াত বিৰাট এটা হুলস্থুল হৈছে মই ভাবিছোঁ এইবোৰ কাৰণে হুলস্থুল হৈছে কিন্তু এই মানুহ ঘৰত ল'ৰাজন ঢুকাইছে বুলি মই পোৱা নাই তাৰপাছত ছোৱালী নিলেহি তাৰপাছত আমি যেতিয়া আকৌ এটা হুলস্থুলৰ সৃষ্টি হৈছে তাৰপিছত তেখেতসকলক আকৌ আমি মাতি আকৌ আমি থানাত ভৰ্তি কৰি দিছোঁ যে এটা কথা আমি ইয়াতে থাকিম তেখেতসকলে কৈছে যে আমি ইয়াত ৰাখিব নোৱাৰোঁ কেলৈ আপোনালোক যাওকগৈ তাৰপিছত আমাৰ 3জন মানুহ আছে আমি 3টাই চহী কৰি পেলাই আমাৰ ফোন নম্বৰ দি পেলাই আমি গুচি গৈছোঁ ক'লৈ গ'ল সেইদিনা ৰাতি তাৰপিছতে আমি এতিয়া বাহিৰত ৰৈ আমাৰ মহে কামুৰিছে তাৰপিছতে মোৰ নিজৰ জেশাহু ঘৰ আছে জেশাহুলৈ ফোন কৰিলোঁ বোলো তোমালোকৰ গাড়ী এখন ব্যৱস্থা কৰি আমাৰ ঘৰলৈ আপোনালোকক পুলিচে কি সুধিলে সেইদিনা কি সুধিলে আমাক একো সোধা পোছা কৰা নাই মানে পুলিচে আপোনাৰ ছোৱালীজনী বাদ কৰি আপোনালোকৰ ঘৰৰ মানুহক কাকো সোধা নাই নহয় আমাৰ নাম কি কথা সেইখিনিহে সুধিছে ছোৱালীজনী এনেকুৱা চৰিত্ৰ কিয় হ'লে সোধা নাই নহয় সেইবোৰ আমাক নাই সোধা মই সুধিছোঁ আজি আপোনাক কিন্তু পুলিচে নাই সোধা আপোনাৰ মানুহগৰাকীকো সোধা নাই সোধা মাককো সোধা নাই খুৰাককো নাই সোধা মানে এইটো আমাৰ প্ৰশ্ন ডাঙৰ যে আপোনালোকক কিয় সোধা নাই আৰু এটা কথা মোক কওক আপুনি এটা ডাঙৰ বাক্য ক'লে 2টা ল'ৰা তাইৰ কাৰণে ধৰিছে এটা ল'ৰাক আপোনালোকে কেইদিনমানৰ আগত এজাহাৰ দিলে সেই ল'ৰাটো ধৰিলে মাৰ্ঘেৰিটা আপুনি আচলতে মোক এইটো সোধক যে এই বস্তুটো কেনেকৈ হ'ল যেতিয়া আমাৰ বস্তুটো মোবাইলত যেতিয়া আমি কোনো এজন মানুহে মোলৈ ফোন কৰিলে যে তোৰ ছোৱালী এনেকুৱা ওলাইছে মই তাৰপিছত লগ মোক ভিডিঅ'টো দেখুৱাইছে যে এইটো চাওক তাৰপৰা গধূলি আৰু বেছি এসোপা ওলাই গৈছে যেতিয়া গুচি যোৱাৰ লগে লগে মই পুলিব থানালৈ গ'লোঁ পুলিব থানাত মই এজাহাৰ দিলোঁ তাৰপিছত কোনে এইবোৰ উলিয়াইছে তাৰপিছত আপোনাৰ এজাহাৰ দিলোঁ তাৰপিছত ছোৱালীক তেতিয়া মই সুধিলোঁ যে কি হৈছে কি বতৰা তাৰপৰা ক'লে যে মোক এনেকুৱা মই কলেজলৈ যাওঁতে DCB ৰোডত মোক এজন মানে তেওঁৰ চিনাকি বোলে এই ঠাণ্ডা খাবলৈ দিলে ঠাণ্ডা খাবলৈ দিয়াৰ কাৰণে তাৰপিছত মই আৰু ক'ব নোৱাৰোঁ তাৰপিছত তেতিয়া পুলিব থানাই ক'লে যে আপোনালোক ঠিক আছে আপোনালোকে আমি ৰেফাৰ কৰি দিছোঁ যোৰহাট থানালৈ যাওক তাৰপৰা আমি যোৰহাট থানাত এজাহাৰটো দি পেলাই আমি গুচি আহিছোঁ তেতিয়া এটা ল'ৰা ধৰিছে তেতিয়া এটা ল'ৰা ধৰিছে তাৰপিছত আপোনাৰ ছোৱালীৰ লগত আৰু এটা ল'ৰা ধৰিছে সেইটো ধৰিছে এতিয়া আপোনাৰ মতে সেই 2টা ল'ৰাই জড়িত আছিল দেউতাক হিচাপে নে আৰু আছে ইয়াত এটা বৃহত্তৰ এটা চেইন চিষ্টেম মোৰ সন্দেহ হৈছে কোন থাকিব পাৰে আপোনাৰ মতে নহয় এটা কথা আপুনি চাওক মই অন্তু নহ'লেও কি মই দিনটো দোকানত থাকোঁ আৰু মই বিশেষকৈ ছোৱালীজনী আলিমত থৈ আহোঁ আৰু তাইৰ মাজত আৰু কোনো মই দেখা নাইকিয়া আজিলৈকে আপুনি এতিয়া এটা কথা ক'লে যে আৰু আছে আৰু মানে আপুনি জানিব লাগিব নহয় মোৰ সন্দেহ হৈছে তাৰমানে কেলৈ ইমান এটা বহল ভিত্তিত সেই ছোৱালীজনী তেনেকৈ উলিয়াব কেতিয়াও নোৱাৰে ইয়াৰ আঁৰত আৰু বৃহত্তৰ আৰু কোন আহিল মোৰ ঘৰলৈ কোনো নাহে আপুনিতো পাণ তামোলৰ দোকানতে থাকে আপুনিতো দিনটো নাথাকে ইয়ালৈ যদি আহি থাকে নাথাকে আপোনাৰ এই যিখন বেৰ এই বেৰখন দেখোঁ মই ভিডিঅ' 2-3টাত পাইছোঁ এইখন বেৰেই আছে পিছফালে আজিলৈকে চাওক ছোৱালীক এৰি থৈ কোনো পধ্যে মাক কেনিও নাযায় তেতিয়াহ'লে এই বুঢ়া মানুহজনৰ লগত যিদিনা বেয়া কাম কৰিলে সেইদিনা মানুহজনী ক'ত গ'ল তেওঁক মই এটা কথা কৈছোঁ কি পাছফালে কাঁহী বাতি ধুই থাকে গা ধুই থাকে আৰু সেই সময়ত যদি কিবা হৈছে মই সেইটো নাজানো সেইটোকে ক'লোঁ আপুনি যেনেকৈ এই কথাটো গম নাপাল বুঢ়াৰ লগত তেতিয়াহ'লে আৰু ডেকা ল'ৰা আহিছে আপোনাৰ ঘৰলৈ এই বেৰখনৰ লগত এই যিখন বেৰ আপোনাৰ আছে এইটো ৰঙৰ বেৰেৰে আৰু এটা ল'ৰাৰ লগত কৰা পৰ্ণ ভিডিঅ' আমি পাইছোঁ মই সেইটো নাই দেখা আপুনি মোক আকৌ কওক মই আকৌ এবাৰ আপোনাক কৈছোঁ যে আপুনি মোক এই কথাটো খুবেই জৰুৰী পুলিচে কিয় সোধা নাই মই অবাক হৈছোঁ যে আপুনি কৈ আছে যে আৰু আছে মোক কোন আছে নাম নহয় মই এটাই কথা ক'ব বিচাৰিছোঁ তাৰমানে ইয়াত যে সেই ফটো মৰা মানুহটো কোন বুজি পাইছে ভিডিঅ' কৰা মানুহজন কোন আৰু সেইটো আপোনাৰ প্ৰশ্ন আৰু 2 আপোনাৰ ছোৱালীজনী আৰু কাৰ লগত ওলাই যায় ক'ৰবাত ওলাই যায় নেকি কাৰো মোৰ বিশেষকৈ ফুৰাবলৈ নহয় কেতিয়াবা মোৰ নিজৰ এয়া ভিনীহেক আছে মানে ছোৱালীজনী আমাৰ মানে দাদাৰ জোৱাইক এজন আছে কেতিয়াবা তেওঁৰ লগত ফুৰিবলৈ যায় আৰু মাজতে একদিন ডিব্ৰুগড় গৈছিলে আমাৰ নিজৰ ভাইটোৰ ঘৈণীয়েক ডিব্ৰুগড়ত মানে তেওঁ মেডিকেল কিবা হেৰি আছে তেওঁৰ লগত যায় মানে কি নাম তেওঁ খুৰাকৰ নাম কি প্ৰদীপ ভৰালী তেওঁৰ লগত যায় আৰু কাৰ লগত যায় বুলি আমাৰ পলাশ শৰ্মাৰ লগত কেতিয়াবা যায় পলাশ শৰ্মা কোন হয় তেওঁ ভিনীহেক
মানে কাৰ ভিনিয়েক? আমাৰ ছোৱালী ভিনিয়েক, মই যোৱাই। তেওঁৰ লগত ক'ত যায়? তেওঁ এনেই যোৰহাট টাউন চাউন কেতিয়াবা মাজে সময়ে যায়, বৰকে নাযায়, তেওঁ পৰীক্ষাৰ সময়ত যে। মানে পৰীক্ষাৰ সময়ত থ'বলৈ যায় নেকি? নহয়, পৰীক্ষাৰ সময়ত থ'বলৈ নাযায়, যেতিয়া পৰীক্ষা চৰীক্ষা আদায় হয় তেতিয়া বোলে ব'লক আমি অকণমান ফুৰি আহোঁগৈ। সেইটোতো সাধাৰণ কথা, সেইটো এটা বেলেগ কথা যে কোনোবাই ফুৰাবলৈ লৈ গৈছে, সেইটো এটা সাধাৰণ কথা। সেইটো আপোনাৰ ডাউট কাৰ ওপৰত আছে? মই ডাউট কাৰো ওপৰত নাই। আকৌ আপুনি ক'লে যে আৰু আছে। মই এটা কথা কৈছোঁ যে ইমান এটা বৃহত্তৰ ছোৱালীজনীয়ে সেইটো অকলে তাইক কণ্ট্ৰল কৰিব নোৱাৰে, কিন্তু ইয়াৰ ভিতৰত যে আৰু পৰিয়ালৰ লোক আছে নেকি কোনোবা? নাই, মই সেইটো নাজানিম, মইতো কেনেকৈ জানিম? তাৰমানে শুনক, পৃথিৱীত আপোনালোক দুজনেই মানুহ আছে, আপুনি আৰু মাক। আপোনালোকে যদি ফাঁকি কয় কিন্তু গোটেই ঘটনাটো বেকাৰ। মই যদি আপোনাক এটা কথা কি, আজি মই আপোনাক এটা কথা ক'লোঁ যে মোৰ ছোৱালীজনী আজিলৈকে কোনোদিন এৰি থৈ যোৱা নাই, আৰু যেতিয়া মাকে পাছফালে কাঁহী বাতি ধুই থাকে বা কিবা এটা হৈ থাকে তেতিয়া মাজত যদি কিবা এটা হৈছে মই নাজানো। এতিয়া আপোনাৰ যিদিনা বুঢ়া মানুহজনৰ লগত আপোনাৰ ছোৱালীজনী অশ্লীল ভিডিঅ' ওলাইছে, এতিয়া আপোনাৰ মাকো নাই, কাৰণ সেই ঘটনাটো মোক কাষৰ মানুহ ঘৰে কৈছে যে কোনো নাই কাৰণে সেই বুঢ়া মানুহজনক মাতি আনি পিল খাবলৈ দিছিল। আপুনি জানে নাই? সেইটো মই নাজানিম, সেইটো নাজানো। আপুনি মোক শেষ মই আকৌ কৈছোঁ, কাৰণ মই পুলিচৰ প্ৰতি প্ৰশ্ন কৰিম, আপুনি পুলিচে আপোনাক কিয় সোধা নাই একো কথা? নহয়, প্ৰশ্নটো মানে কি হ'ল, তেওঁ সোধা নাই, আপোনাক সুধিব লাগিছিল ন? পুলিচে সুধিব লাগিছিলে যে ইয়াত কোনোবা আহে নে কি কথা, আজিলৈকেতো মোক সোধা নাইকিয়া। আপোনাৰ ছোৱালীজনী মই একদম শেষ কৰোঁ দেউতা দেই, মই আপোনাক আকৌ কৈছোঁ, আপোনাৰ ঘৰলৈ আপুনি একদম ভাবি পেলাই কওক, পুলিচে যেতিয়া আপোনাক লৈ যাব মাৰাথান জেৰা চলাব, আপুনি মোক কওক এই কথাটো যে আৰু কোনো আহে আপোনাৰ ঘৰলৈ, আৰু কোন আহে? মোৰ ঘৰলৈ মই কোনো অহা নেদেখোঁ। আপোনাৰ ছোৱালীজনী ক'ত যায়? কলেজলৈ যায়, তাৰপিছত মই নিজে থৈ আহোঁগৈ আলিমত, তাৰপিছত আকৌ মই যেতিয়া মোলৈ তেতিয়া আহিব হয় তেতিয়া মই ফোন কৰি দিয়ে, মই লৈ গুচি আহোঁ। সিমানেই? তেতিয়াহ'লে আপুনি দেখোন ছোৱালীজনী কাষত মকৰা জালৰ লেখীয়াকৈ আছেই, তাৰ ফাঁকত কেনেকৈ ছোৱালীজনী বেয়া? সেইটো মই নাজানিম। মানে ইমান ষ্ট্ৰিক্ট, আপুনি থৈ আহে, আপুনি লৈ আহে, আপুনি এই কথাটো আচলতে কি, আপুনি মোক অইনটো নহ'লেও আমাৰ ওচৰ চুবুৰীয়াই দেখিছে, বুজি পাইছেনে? অইনটো নহ'লেও আমি অকলশৰে অবাক হৈছে নাই ছোৱালীজনী এই কেৰেক্টাৰ? সেইটোতো কথা। আৰু এটা কথা মই প্ৰশ্ন সোধোঁ যে আজি মোৰ ছোৱালীজনীক এনেকৈ যিখিনি মানুহে এই ইমান এটা বেয়া হেৰি উলিয়াইছে, আৰু সেইসকলক মই অইনটো নহ'লেও কি মোৰ আজি যিটো মোৰ অপমান পাইছোঁ, আৰু বিশেষকৈ মই দোকানখন আজি মই আপুনি এটা মানুহৰ কথা কৈ আপোনাৰ নিজৰ ছোৱালীজনীয়ে শেষ দেখোন। সেইটোৱেতো কথা কৈছোঁ, ইয়াৰ আঁৰত কোন সোমাই আছে মই এইটো মানে আপোনাৰ ছোৱালীজনীক দোষ নিদিয়ে নেকি? মোৰ ছোৱালীজনীক মই দোষ দিব নোৱাৰোঁ। মই এইটো কাৰণে নোৱাৰোঁ যেন মোৰ বেকত মানে কোনোবা এনেকুৱা হেৰি যে আছে, টকা পইচা কিবা লোভ দেখুৱাইছে নেকি? সেইটো টকা পইচা আশাত নহয়, কিন্তু ধৰক অন্য হেৰি যেন মই তেনেকুৱা এটা বুলি ভাবোঁ। কি তাৰমানে কি, আমাক মাৰিম কাটিম এনেকুৱা ধৰণৰ ধৰক কিছুমান মানে বাক্য কিজানি ছোৱালীজনীক ভয় খুৱাই দিছে। মোক সেইটো মতে মানে ছোৱালীজনী ফ'ৰ্চফুলি কৰাইছে, হেঁচা দি কৰাইছে। আৰু বিশেষকৈ এটাই কথা, আপোনাৰ ছোৱালীজনীৰ ওচৰত মই যিমান দূৰ গম পাইছোঁ দামী মোবাইল আছে বুলি গম পাইছোঁ, সেইটো ক'ৰ পৰা আহিল? আপুনি পাণ তামোল দিয়ে, আপুনি আজি গোলাঘাট যাবলৈ 500 টকা এটা বেলেগে দিছে, আপোনাৰ মোবাইলটো কিমান? ইমান সেইটো মোবাইলটো পুলিচে ধৰিছে। সেইটো ক'ত পালে মোবাইল আপোনাৰ ছোৱালী? আপুনিতো দিয়া নাই। সেইটোতো সৰু মোবাইল, সেইটো আপোনাৰ 14,000 টকীয়া মোবাইল, আৰু তাই 14,000 টকীয়া মোবাইলটো কোনে কিনি দিছিল? সেইটো আপোনাৰ তাই বিটি পইচা, দুটা বিটি পইচা পালে, বাকীকেইটা আমাৰ ঘৰৰ পৰা মোৰ মাইকী মানুহে অৰুণোদয় পাই তাৰ পৰা মিলাই পেলাই আমি মোবাইলটো মানে আপুনি নিজে কিনি দিছে? মই কিনি দিছোঁ। এতিয়া আপোনাৰ এই যে পুলিচে যে আৰু দামী মোবাইল পাইছে বুলি কৈ আছে, এইটো ক'ত পালে? সেইটো পুলিচেতো উলিয়াই দেখুৱাবহি লাগে যে মোৰ ঘৰত একচুৱেলি যদি মোবাইল দামী মোবাইল আছেই, তেখেতসকলে আহি পেলাই মোক উলিয়াই দিয়কহি। এইকণৰ পৰা উকি এটা মাৰিলে পুলিবৰ থানা শুনি, পুলিবৰ থানা আহিছে নাই? মই এই দিনটোত আপোনালোকৰ বাদে তাৰপিছত নাই অহা। যোৱা বুধবাৰৰ পৰা বৃহস্পতি, শুকুৰ, শনি, দেও, আজি মই আপোনাৰ লগত কথা পাতি আছোঁ। এটা কথা চাওক, আজি মই ঘৰখন কেনেকৈ আছোঁ, কি কথা আজিও ধৰকচোন মোক আজিলৈকে মোক সোধাহি নাই। মই ঘৰখনতো বাদেই দিছোঁ, আপোনাক তদন্তৰ কাৰণে সুধিছে? নাই সোধা, একো সোধা। আপোনাৰ মানুহজনী সুধিছে নাই? নাই সোধা। আপুনি এইকেইদিনত ছোৱালীজনী লগ কৰিবলৈ গৈছে নাই? মই নাই যোৱা। মই একচুৱেলি নাই যোৱা মানে এইটো কথা কাৰণে নাই যোৱা, মোৰ মানে কি মোক চাবলৈ মন যোৱা নাই। মাকো যোৱা নাই? মাক আজি গৈছে। কিবা কৈ পঠিয়াইছে নি তাইক? কিবা সুধিছিল নি মাক? নহয়, মই তাৰমানে কি হ'ল, তাই ক'লে যে তাই কাপোৰ কানি এনেকৈ পেণ্ট চেণ্ট নাইকিয়া, তাৰপিছত আজি মই কিনি পেলাই মই ৰাতিপুৱা দি থৈ আহিছোঁগৈ। এই মাজৰ সময়ছোৱাত ছোৱালীজনীক আপুনি লগ নাই কৰা? নাই কৰা। আপুনি মানে আজিলৈকে কৰাই নাই? একচুৱেলি মোৰ ছোৱালীজনীৰ ওপৰত মোৰ একদম ঘিণ ভাৱ আহি গ'ল। কেলে মই কষ্ট কৰি এখন দোকান দি পেলাই আজিও মই মানে কি মই এনেকুৱা এটা মোৰ লাগিছে যেন মই একচুৱেলি যেন মৰি যাম মই, আৰু মই যদি মৰি যাওঁ অইন মানুহে ভাবিব যে ই প্ৰকৃত বাপেক দোষী, আৰু মই এইটো কাৰণে জীয়াই আছোঁ প্ৰকৃত দোষীটো উলিয়াব লাগে, মই চাব বিচাৰোঁ। কিন্তু আজি মই চাওক,
কাৰণ মই কৈছোঁ যে মই আজি ময়ো ছুইচাইড কৰি মৰি যাব পাৰিলোঁ হ'লে, কিন্তু মই নাই মৰা। অইনটো নহ'লেও প্ৰকৃত যিজনে মানুহে এই কামবোৰ উলিয়াইছে বা কৰাইছে, সেই প্ৰকৃত মানুহজন ওলাব লাগে। ঠিক আছে, মই আকৌ এটা বাক্য আপোনাৰ লগত যোগ কৰোঁ। এই যি দুটা ল'ৰা ধৰিল তাৰ বাদেও আৰু আছে। মোৰ সন্দেহ যেন আৰু আছে যেন লাগিছে। আপুনি ছোৱালীজনীক এবাৰো দোষ নিদিলে কিন্তু। মই কিন্তু ছোৱালীজনীক মই দোষ দিব নোৱাৰোঁ। কিয় দোষ নিদিলে? আপুনি দেউতাক হিচাপে দোষ নিদিলে নে? আজিলৈকে আচলতে চাওক, মই নিজৰ দেউতাক, আৰু অইনটো নহ'লেও আপুনি ওচৰ চুবুৰীয়াক আপুনি সুধিব পাৰে যে মই দেউতাক হিচাপে মই ভাল বুলি কৰি লাভ নাই। আপুনি ভাল মানুহ, আপোনাৰ ঘৰ ভাল, আপোনাৰ ঘৰখন মুক্তিযোদ্ধা পৰিয়াল, আপোনাৰ ছোৱালীজনী ইমান বেয়া কিয় হ'ল? ছোৱালীজনী মই আজিও বেয়া হৈছে যদিও মই দোষ দিব নোৱাৰোঁ। তাইক যেন কোনোবাই কৰাই আছে, সেইটো যেন মোৰ সন্দেহ। কাৰণটো কি? পইচা নে চখ? এইটো মই পইচা বা চখ বুলি ক'ব বিচৰা নাই। এইটো এটা চক্ৰান্ত বুলি মই ভাবোঁ, যে তাইক এখন জালত পেলাই লৈছে যেন মোৰ সন্দেহ হৈছে। আকৌ বহুত চেনেলত ওলাই আছে আপোনাৰ পৰিয়ালৰ লোক জড়িত আছে, আমুক আছে, তামুক আছে। আচলতে কি এইটো আচলতে বিভিন্ন বাতৰিত ওলাই আছে। বাতৰিত ওলোৱাটো নহয়। আজি যদি মোৰ ছোৱালী হৈ মই যদি পইচা ঘটিবলৈ দিছোঁ, তেতিয়া পুলিচে মোক ধৰক বা ওচৰ চুবুৰীয়াই মোক ধৰক। আৰু আপোনালোকক মই এটাই কথাই কৈছোঁ যে অইনটো নহ'লেও মই যিখন দোকানৰ পৰা মই ইনকাম কৰি আছোঁ, সেই দোকানখন কমচে কম চাই। আৰু বিশেষকৈ মই এটা কথা কৈছোঁ, মোক গাঁৱৰ কোনে আজি ৰাতুল নায়ক বুলি এজন তেওঁ কংগ্ৰেছৰ তেওঁ মোক পইচা দিছে দোকান খুলিবলৈ। আৰু এজন দাদু বৰা বুলি তেওঁ পকা মিস্ত্ৰী, তেওঁ মোক পইচা দিছে। আজি মোৰ 18 দিন দোকান বন্ধ হৈ আছিলে, তেওঁবিলাকে মোক দি পেলাই আকৌ মোক দোকান খুলি দিছে। আপোনাৰ শেষ বাক্য যে আপুনি কি ক'ব? একদম শেষ বাক্য, এই গোটেই ঘটনাটো আপুনি উচিত তদন্ত বিচাৰে? নহয়, আজি চাওক, আজি মানুহৰ আগত আমি মুখ উলিয়াব পৰা নাই। অইনটো নহ'লেও এইখিনি ধৰা পৰক, যিসকল লুকাই আছে সেইখিনি মই ধৰা পৰাটো বিচাৰোঁ। আজি তেতিয়া মই খোলা মনে মুখখন উলিয়াব পাৰোঁ। আজিও মুখখন লুকুৱাই থাকিবলগীয়া হৈছে। আৰু মোৰ কিনাৰৰ যি ঘৰ মানুহৰ লগত এইখিনি হৈছে, মই কিন্তু আজি নিজে দুখী লাগিছে। আজি মোৰ ঘৰৰ ভিতৰত সোমাবলৈ আজিলৈকে এটা বস্তু চাউল সিজাই পোৱা নাইকিয়া। এই মানুহজন যে বুঢ়া মানুহজনক লৈ বহুতে ফেচবুকত লিখি আছে যি টি নাজনা জনাকে, সেই মানুহজন আপোনাৰ ঘৰত আগতো আহি মেলি থাকে? নহয় চাওক, সেই মানুহজন আহি মেলি থাকে নহয়। যেতিয়া মোৰ ঘৰত পঢ়া শুনা হ'ল, তাই ছোৱালীজনী পঢ়া শুনা হ'ল, তেতিয়াৰ পৰা তাই নহা হ'ল। এইটো কাৰণে নহা হ'ল যে চা, তই এতিয়া পঢ়া শুনা কৰিছ, তোৰ ঘৰত মই এতিয়া এনেই নাযাওঁ, মই কথা পাতি থাকিলে তোৰ পঢ়া নষ্ট হ'ব। মই সেইটো কোৱা নাই, সেইটো এটা বেলেগ সময়। সেই মানুহজন বা 70 বছৰীয়া মানুহজন আহি এতিয়া আহিবলৈ দৰকাৰ কি? তাতেই সিপা কয় কি কৰিছ, কি মেলিছ কথা। আমি সেইদিনা কিয় আহিল? কোনদিনাখন? সেইদিনাখন যিদিনাখন বেয়া কাম হ'ল, সেইটো মই ক'ব নোৱাৰিম। আপুনি একো নাজানে সেইটো বিষয়ে? সেই দিনটোত আপুনি ক'ত আছিল? মই দিনটো ৰাতিপুৱাই আপোনাৰ 7টা বজাত দোকানলৈ গুচি যাওঁ, আৰু ৰাতি 8টা বজাত দোকানলৈ আহোঁ। তাৰ মাজতে আপোনাৰ 11টা বজাত ভাত খাবলৈ আহোঁ। ঠিক আছে, মই আপোনাৰ ঘৰলৈ মই আকৌ আহিম। আপোনাৰ মানুহগৰাকীৰ লগতো মই কথা পাতিব, মই আহিম। কাৰণ এই প্ৰথম আপুনি ছেটেলাইট চেনেলত কথাখিনি খুলিছে, আপুনি আকৌ কৈছে যে এটা উচিত তদন্ত নহয়। আজিলৈকে চাওক, মই এটাই ক'ব, আকৌ বাৰে মই কৈ থ'ব পাৰোঁ, ইয়াৰ মাজত যি লুকাই আছে সেইসকল ওলাব লাগে। আৰু আপোনাৰ মতে আছে মানে? মোৰ মতে আছে। এই গোটেই ঘটনাটো মই আকৌ এবাৰ কৈছোঁ, মই অবাক হৈছোঁ প্ৰাগ নিউজৰ পৰিয়ালৰ এজন সদস্য হিচাপে, যে ইয়াৰ পৰা যদি ডাঙৰকৈ চিঞৰ নাই, পুলিবৰ থানাৰ ভিতৰলৈকে শব্দটো যাব। পুলিবৰ থানাই মোৰ কাষত থকা এই ব্যক্তিজনক এই মুহূৰ্তলৈকে তেখেত দেউতাকে ছোৱালীজনীৰ কেৰেক্টাৰ কি, এই কথাটো আচলতে পুলিচে সুধিব লাগিছিল। 2 মাকক সুধিব লাগিছিল, 3 কাষৰীয়া মানুহক সুধিব লাগিছিল। একোৱে কৰা নাই। পুলিবৰ থানাই হওক বা যি ইনভেষ্টিগেশ্যন যিজন অফিচাৰ আছে, তেওঁলোকে একো কৰা নাই। কাৰণটো কি কাৰণে কৰা নাই? সংবাদ মাধ্যমৰ আগত কৈছে অফিচাৰে, উচ্চপদস্থ, যে আমি তদন্ত কৰি আছোঁ, ওলাব পাৰে। আপুনি কৰি আছে, ঘৰখনৰ দেউতাককে আজিলৈকে সোধা নাই ছোৱালীজনী কি, ক'ত যায়, কোন সময়ত যায়, পইচাৰ অভাৱ আছিল নেকি। আজি প্ৰাগ নিউজৰ আগত প্ৰথমবাৰৰ বাবে কৈছে যে এই গোটেই ৰেকেটটোত আৰু মানুহ আছে, আৰু কোনোবা শক্তিয়ে ক্ৰিয়া কৰিছিল ছোৱালীজনীক, যাৰ কাৰণে ছোৱালীজনীয়ে ইমান বেয়া পথ বাছি ল'বলগীয়া হৈছিল। কিন্তু দেউতাকৰ মুখত যিটো কন্যা স্নেহ, সেইটো পৰিস্ফুট হৈছে। আৰু তেওঁ কৈছে যে মোৰ ছোৱালীজনীয়ে এনেকুৱা কাম কৰিব নোৱাৰে। কিন্তু তাৰ মাজতো জেলত আজি ইমান দিন থকাৰ পিছতো, বা কাৰাৰুদ্ধ হৈ থকাৰ পিছত, বা তদন্ত কৰি থকাৰ পিছতো আৰক্ষীৰ মাজত ছোৱালীজনী চাবলৈ কিন্তু দেউতাক যাব পৰা নাই। ছোৱালীজনীক ঘৃণা কৰিছে এনেকুৱা ধৰণৰ বেয়া কাম কৰাৰ বাবে। আমি গোটেই কথাখিনি প্ৰথমবাৰৰ বাবে পিতৃৰ মন্তব্য প্ৰাগ নিউজৰ পৰ্দাত আপোনালোকক দেখুৱাবৰ বাবে যত্ন কৰিলোঁ। আমি আকৌ এবাৰ কৈছোঁ, কাৰণ এই গোটেই ঘটনাটো GP সিং ডাঙৰীয়া, আপুনি জানে, আপুনি SP ডাঙৰীয়াক নিজেই কৰিছে, যোৰহাটৰ আৰক্ষী অধীক্ষক, আপুনি গোটেই ঘটনাটো মনিটৰিং কৰি আছে। আচলতে ইনভেষ্টিগেশ্যনটো ক'ত হৈ আছে? দেউতাকক আজিলৈকে সোধা নাই,
কাকক আজিলৈকে সোধা নাই ইনভেষ্টিগেশ্যনৰ পাৰ্টটো ক'ত হৈ আছে এইটো ডাঙৰ কথা এই প্ৰশ্নবোধকটো বহুতে হয়তো ক'ব যে পুলিচে কৰি আছে আপোনালোক কিয় সোমাইছে আমাৰ এটা ৰুল আছে ছ'চাইটিত যে আমি এই গোটেইটোত প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰিব লাগে আৰু আমি গোটেই ঘটনাটো আচলতে ভিতৰলৈকে জানিবৰ বাবে প্ৰত্যেকটো সংবাদ মাধ্যমে উৎসুক হৈ আছো এনেকুৱা ঘটনা যোৰহাটত কোনো দিন কোনো কাল কোনো ক্ষণ কোনো জেগাত হোৱা নাছিল ফাৰ্ষ্ট টাইম হৈছে ইমান লেতেৰা এটা কৰ্ম গতিকে এই গোটেই ঘটনাটোৰ কিন্তু পুংখানুপুংখ অনুসন্ধান সকলোৱে বিচাৰিছে দেউতাই বিচাৰিছে প্ৰাগ নিউজে বিচাৰিছো ছ'চাইটিৰ প্ৰত্যেকজন লোকে কিন্তু বিচাৰিছে